এগৰাকী লোকশিল্পী এসময়ত তেওঁ হাতী ফন্দিও আছিল হাতী ধৰিবলৈ যাওঁতে গোৱা বিভিন্ন লোকগীত এতিয়াও তেওঁৰ মনত আছে এইজন কলিয়াবৰৰ ৰবীন্দ্ৰ দাস হাতীফন্দি কলিয়াবৰৰ ৰবীন্দ্ৰ দাস এগৰাকী লোকশিল্পী লোকবাদ্য নিৰ্মাণ কৰে তেখেতে কিন্তু আজি এগৰাকী লোকশিল্পীয়ে অতিবাহিত কৰিছে অতি কষ্টকৰ জীৱন বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰে বন্ধ কৰিছিল হাতী ধৰা আৰু তাৰ পিছৰে পৰাই কলিয়াবৰৰ নিজ চিলাবন্ধাত এয়া ৰবীন্দ্ৰনাথৰ জৰাজীৰ্ণ জীৱন এজিবি চৰকাৰৰ ভিতৰত প্ৰফুল্ল মহন্ত যেতিয়া ৰজা হয় তেতিয়া মই নিজে হাতী দি পেলাই প্ৰচেছন কৰা মানুহ কলিয়াবৰ জিলাত কিন্তু আজিলৈকে মই পিছ পৰি আছো দেখা নাই যিখিনি মোৰ দিবলগীয়া সেইখিনি মই দিছোঁ কিন্তু এতিয়া আমিতো দুখীয়া মানুহ কিন্তু চৰকাৰীভাৱে আপুনি একো সুবিধা ঘৰ আপুনি পোৱা নাই ঘৰৰ কাৰণে আবেদন কৰিছোঁ একো পোৱা নাই একো পোৱা নাই নিজৰ চিলাবন্ধা গাঁৱত ঘৰ সাজি বসবাস কৰা মাটিডোখৰো বিগত 12 বছৰে ধনৰ অভাৱত পঞ্জীয়ন কৰিব পৰা নাই কাৰণ মণ্ডলে বিচাৰে 30-32 হাজাৰ টকা আমাকতো দাবী কৰিছে কি দাবী কৰিছে মণ্ডলে কি দাবী কৰিছে পইচা কিমান পইচা এবাৰ ক'লে 20,000 এবাৰ ক'লে 10,000 আকৌ 32,000 এনেকে কয় যে এতিয়া মই গৰু বেচিলো গছ বেচিলো বেছি কিনিও মই যুঁজিলো নাই মই জীৱন সংগ্ৰাম কৰি ভাগৰি নপৰা ৰবীন্দ্ৰ দাসৰ কণ্ঠৰে আজিও নিগৰে গোৱালপৰীয়া লোকগীত তবলা দুতৰা হাৰমনিয়াম খোল আদি বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰাৰ লগতে বজোৱাটো পাৰ্গত তেওঁ কিন্তু আজি তেওঁৰ এই দুৰ্বিষহ জীৱন হাতী আপোনাৰ 7-8টা মান ধৰিলো শিখালো ক'ত ধৰিছিলে এইখিনি কোন মনাঞ্চল আমাৰ কাৰ্বি আংলঙৰ ভিতৰতেই নগাঁও জিলাৰ ভিতৰতেই ডবকা আপোনাৰ কাৰ্বি আংলঙৰ ভিতৰতে বকলীয়া আপোনাৰ সিঙা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰা নাই ৰবীন্দ্ৰ দাস আৰু তেওঁৰ পৰিয়ালক নাই অৰুণোদয় নাই চৰকাৰী গৃহ নাই শৌচাগাৰ ৰবীন্দ্ৰ দাসৰ পত্নীয়ে হুকহুকাই কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিলে বহুত কষ্ট কি কম মোৰ ল'ৰাটো বিদেশত পঢ়ি আছে অৱস্থা নাই অৰুণোদয় দিলো মোৰ বোলে বয়স নাই তাৰপিছত আকৌ এই ৰেচন কাৰ্ডৰ ডকুমেণ্ট আছে দুবাৰ দিলো দৰখাস্ত নাই পোৱা কলিয়াবৰৰ পৰা গৌতম বৰা নিউজ লাইভ